নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 25 জুন আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ অহাবাৰ ঈদত ধুবুৰীত নিষিদ্ধ হ'ব গৰুৰ কুৰবানী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা ঈদত মুখ্যমন্ত্ৰী নিজে থাকি তদাৰক কৰিব সমগ্ৰ পৰিস্থিতি ধুবুৰীৰ হোটেলত গৰুৰ মাংস বিক্ৰী কৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে ধৰ্মীয় স্থানৰ 5 কিলোমিটাৰ বেখাৰদৰ ভিতৰত নিষিদ্ধ কুৰবানী আৰু গৰুৰ মাংস বিক্ৰী দোকানীয়ে মাংস বিক্ৰী বন্ধ নকৰিলে আৰক্ষী যাব বুলি খকিয়নি ছাগলী কুৰবানী দিয়াত একো বাধা নাই বুলি উকলে মুখ্যমন্ত্ৰী শৰ্মায়ে প্ৰকৃত মুছলমানে হিন্দু এলেকাত গৰুৰ কুৰবানী নিদিয়ে বুলি মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ গৰুক কুৰবানী দিব লাগে বুলি ইছলামত লিখা নাই বেলেগ জন্তুক কুৰবানী দিব পাৰে প্ৰকৃত মুছলমানে অথবা প্ৰকৃত হিন্দুৱে আইন কেতিয়াও হাতত নলয় এই আইন মই বনোৱা আইন নহয় ইয়া বিধানসভাত বনোৱা আইন ধুবুৰীত বৃহৎ গুৰুদ্বাৰ থকাৰ পাছতো ধুবুৰীত গৰুৰ কুৰবানী দুৰ্ভাগ্যজনক ঈদৰ সময়ত ধুবুৰীত 1460টা গৰু ক'ৰ পৰা আহিল চলিব তদন্ত পশ্চিম বংগৰ পৰা কোনে আনিছিল এই গৰু তাৰো হ'ব তদন্ত গৰু সোমাবলৈ পাৰমিশন দিয়া ভেটেনেৰী বিষয়ৰ ওপৰতো চলিব তদন্ত মেইন টাউনত ছাগলী কুৰবানী দিয়ক তাত ক'ব লগা একো নাই কিন্তু ধৰ্মীয় অনুষ্ঠান হিন্দুৰ এলেকাত গৰুৰ কুৰবানী নচলিব ধুবুৰী কাণ্ডৰ পাছত দ্বিতীয়বাৰলৈ ধুবুৰীত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে এই হকিয়নি অহাবাৰ ধুবুৰীত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে গৰুৰ কুৰবানী আন এটা গুৰুত্বপূৰ্ণ খবৰ টাৰ্গেটত এইবাৰ মিণ্টু আলী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শেষ হকিয়নি আত্মসমৰ্পণ কৰিবলৈ হকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে ধুবুৰী কাণ্ডৰ মূল অভিযুক্তক চিনাক্ত কৰিছে অসম আৰক্ষীয়ে মিণ্টু আলীয়ে সংগঠিত কৰিছিল সমগ্ৰ ধুবুৰীৰ কাণ্ড মিণ্টু আলীৰ নেতৃত্বতেই ধুবুৰীত পেলোৱা হৈছিল নিষিদ্ধ মাংস সমগ্ৰ তদন্তৰ পাছত আৰক্ষীয়ে মিণ্টু আলীৰ বিৰুদ্ধে লাভ কৰিছে ক্লু আৰক্ষীয়ে বিচাৰি উলোৱাৰ পূৰ্বে আত্মসমৰ্পণ কৰিবলৈ হকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে মিণ্টু আলীয়ে ব্যৱহাৰ কৰা ফোন ধুবুৰীৰ লগত এনে কাণ্ডৰে জড়িত 150 জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে সকলো দুৰ্বৃত্তৰ বিৰুদ্ধে ৰুজু কৰা হৈছে জামিনবিহীন গোচৰ সময় থাকোতেই মিণ্টু আলীক আত্মসমৰ্পণ কৰিবলৈ ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে ধুবুৰীত শীঘ্ৰেই স্থায়ীভাৱে স্থাপন কৰা হ'ব আৰ্মি কেম্প ধুবুৰী ৰঙিয়াৰ মাজত স্থাপন কৰা হ'ব এই বিশেষ আৰ্মিৰ কেম্প ধুবুৰীৰ লগতে চুবুৰীয়া বাংলাদেশী গতিবিধি নিৰীক্ষণ কৰিব আৰ্মিয়ে ধুবুৰীত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই সৰ্ববৃহৎ ঘোষণা পৰৱৰ্তী খবৰ ভাঙি পেলোৱা হ'ল মছজিদ আদায় কৰিব নোৱাৰিলে অন্তিমটো নামাজ ভাঙি পেলোৱা হ'ল বহু পুৰণি মছজিদ ডিব্ৰুগড়ত ভাঙি পেলোৱা হ'ল 128 বছৰ পুৰণি জামে মছজিদ চাউল খোৱাৰ ঐতিহাসিক মছজিদ ভাঙি চুৰমাৰ কৰিলে প্ৰশাসনে কৃত্ৰিম বান ৰোধৰ বাবে উচ্ছেদ চলালে মছজিদটোৰ ওপৰত পকীপথ উন্নয়ন আৰু নলা নিৰ্মাণৰ বাবে প্ৰশাসনৰ এই সিদ্ধান্ত পুৱাই প্ৰথমটো নামাজ আদায় কৰিবলৈ নাপাই কান্দোনত ভাগি পৰিল মুছলমান সমাজ চকুৰ সন্মুখতেই বলডজাৰ লগাই কৰা হ'ল বৃহৎ উচ্ছেদ অভিযান ডিব্ৰুগড়ত ভাঙি পেলোৱা হ'ল 128 বছৰ পুৰণি জামা মছজিদ আন এটা গুৰুত্বপূৰ্ণ খবৰ দীঘলী পুখুৰীৰ গছ স্পৰ্শ কৰিব নোৱাৰিব চৰকাৰে দীঘলী পুখুৰীৰ গছ কাটি বিপদত এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্য চৰকাৰৰ পৰা প্ৰতিবেদন বিচাৰিলে উচ্চ ন্যায়ালয়ে প্ৰতিবেদন দিব লাগিব চৰকাৰে ন্যায়ালয়ক কি কাৰণত গছ কটা হ'ল প্ৰতিবেদন দাখিল কৰিব লাগিব ৰাজ্য চৰকাৰৰ ফালৰ পৰা দীঘলী পুখুৰীৰ গছ স্পৰ্শ নকৰিবলৈ চৰকাৰক কঠোৰ নিৰ্দেশনা দিছে ন্যায়ালয়ৰ ফালৰ পৰা আমবাৰীৰ 77 জোপা গছ স্থানান্তৰ কৰা সন্দৰ্ভত উত্তৰ দিব লাগিব ৰাজ্য চৰকাৰে ন্যায়ালয়ৰ নিৰ্দেশনা মানি 25 জুনত প্ৰতিবেদন দাখিল কৰাৰ আশ্বাস চৰকাৰী পক্ষৰ আবেদনৰ ভিত্তিত অহা 27 জুনত পুনৰ শুনানি গ্ৰহণ কৰিব ন্যায়ালয়ে স্থানান্তৰ কৰা গছসমূহ বৈজ্ঞানিক পদ্ধতিৰে সঠিকভাৱে সংৰক্ষণ নকৰাক লৈ গৰজি উঠিছিল দল সংগঠন আদালতৰ কাষ চাপিছিল কেইবাগৰাকীও সচেতন ব্যক্তি তাৰ পাছতে ৰাজ্য চৰকাৰক কঠোৰ সমালোচনা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
আন এটা বিগ ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে মই অসমৰ মুখ্যমন্ত্ৰী হোৱা হলে হিমন্ত বিশ্ব শৰ্মাক ২৭ বাৰ ফাঁচি দিলোহেঁতেন যদি মই কেতিয়াবা অসমৰ মুখ্যমন্ত্ৰী হওঁ তেন্তে হিমন্ত বিশ্ব শৰ্মাক ফাঁচি দিম এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰিছে শিৱসাগৰৰ বিধায়ক তথা ৰাজ্যৰ দলৰ সভাপতি অখিল গগৈয়ে মই অসমৰ মুখ্যমন্ত্ৰী হোৱা হলে হিমন্ত বিশ্ব শৰ্মাক ২৭ বাৰ ফাঁচি দিলোহেঁতেন বুলি মন্তব্য বিধায়ক অখিল গগৈৰ চিধা চিধি জেলত দিব লাগে মই হলেতো 16 দিলোহেঁতেন মই যদি মুখ্যমন্ত্ৰী হলোহেঁতেন ২৭ বাৰ মান মোৰ কাটত পৰিলে হিমন্ত বিশ্ব চোন পৃথিৱী লগতে অখিল গগৈৰ মন্তব্য বিজেপিত যোগদান কৰিব অখিল গগৈয়ে যদি মুছলমানক 100 টকাত আৰু হিন্দুক 25 টকাত পেট্ৰল দিয়ে চৰকাৰে যদি বিজেপি চৰকাৰে হিন্দুক 25 টকাত পেট্ৰল দিয়ে আৰু মুছলমানক 100 টকাত পেট্ৰল দিয়ে তেন্তে বিজেপি দলত হেনো যোগদান কৰিব শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে মিত্ৰতাৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে গৌৰৱ গগৈয়ে বিৰোধীৰ লগত আলোচনাও নকৰে ফোনো নকৰে অকল গখিন কথাৰে জনগণৰ স্বাৰ্থ পূৰণ নহয় প্ৰেক্টিকেল ফিল্ডলৈ আহিব লাগিব হসা আন্তৰিকতাৰে বুজাবুজি কৰিব লাগিব কেৱল ডিপ্লোমেটিক কথাৰে জনতাৰ স্বাৰ্থ কেতিয়াও পূৰণ নহয় গৌৰৱ গগৈয়ে অকল দলীয় স্বাৰ্থ কথা ভাবিলে নহব মিত্ৰতা প্ৰসংগত গৌৰৱ গগৈক এই পৰামৰ্শ বিধায়ক অখিল গগৈৰ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ 2035 চনলৈ অসমত বিদ্যুতৰ চাহিদা ৭,০০০ মেগাৱাট হ'ব চৰকাৰৰ মাটিত বহি থকা সকলে মাটিৰ পট্টা থকাৰ দৰে সমান সুবিধা নাপায় প্ৰকল্পটো নিৰ্মাণৰ বাবে টেন্ডাৰ হ'ব আটাইতকৈ কম খৰচত যি কোম্পানীয়ে বিদ্যুৎ দিম বুলি ক'ব তেওঁলোকেই কামটো পাব বিলাসীপাৰাৰ সাৰুৱা বাখাৰাত তাপ বিদ্যুৎ প্ৰকল্পৰ ভূমি পৰিদৰ্শন কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই ডাঙৰ মন্তব্য পৰৱৰ্তী খবৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে আমাক চৰকাৰে মাথো প্ৰতাৰণা কৰি ৰাখিছে দীনদয়াল আঁচনিৰ পৰা নাম কৰ্তনৰ পিছত অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত কৰিছে আমাক দিছপুৰ জনতা ভৱন ঘেৰাও কৰিলে শ দিবাংগ লোকে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰতিবন্ধীৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে দিছপুৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী দিছপুৰত পৰৱৰ্তী খবৰ ভাৰতত ঘোষণা হোৱা জৰুৰীকালীন অৱস্থাৰ 50টা বছৰ 1975 চনৰ 25 জুনৰ পৰা 1977 চনৰ 21 মাৰ্চলৈকে 21 মাহ ধৰি বাহাল আছিল জৰুৰী অৱস্থা নতুন দিল্লীত অনুষ্ঠিত বিশেষ কাৰ্যসূচীত গৃহমন্ত্ৰী অমিত শ্বাহৰ ভাষণ আন এটা গুৰুত্বপূৰ্ণ খবৰ বিটিআৰ দখলৰ ব্লুপ্ৰিণ্ট ৰচিছে বিজেপিয়ে বিটিআৰ দখলৰ বাবে প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীৰ পৰা সমদূৰত্ব ৰাখি 2026 চনৰ বিধানসভা নিৰ্বাচনৰো অংক মনত ৰাখিছে বিজেপি নেতৃত্বই মুছলপুৰত সাংগঠনিক সভা পাতি বিজেপিয়ে দিলে বিটিআৰ নেতা কৰ্মীক 3 জৰুৰী বাৰ্তা বিটিআৰ দখল কৰিবলৈ এতিয়া ব্লুপ্ৰিণ্ট ৰচনা কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে আৰক্ষীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ন্যায়ালয় নিশা কোনো লোকৰ ঘৰত তদন্তৰ নামত প্ৰৱেশ কৰিব নোৱাৰিব আৰক্ষীয়ে আৰক্ষীৰ বিৰুদ্ধে সৰব ন্যায়ালয় যিকোনো সময়ত কোনো লোকৰ বাসগৃহত প্ৰৱেশ কৰি তদন্ত কৰিব নোৱাৰিব আৰক্ষীয়ে অপৰাধী হলেও নিশা ঘৰত প্ৰৱেশ কৰি আৰক্ষীয়ে কৰিব নোৱাৰিব কোনো ধৰণৰ তদন্ত নিশা কোনো লোকৰ ঘৰত সোমাই তদন্তৰ নামত হাৰাশাস্তি কৰিব নোৱাৰিব আৰক্ষীয়ে দুদৰ্শ অপৰাধী অভিযুক্ত হলেও ঘৰত বলপূৰ্বক প্ৰৱেশৰ অধিকাৰ নাই আৰক্ষীৰ মাজনিশা অপৰাধীৰ সন্দেহত গোচৰৰ তদন্তৰ বাবে ঘৰত প্ৰৱেশ কৰিব নোৱাৰিব আৰক্ষীয়ে অপৰাধী হলেও প্ৰতিগৰাকী ব্যক্তিৰ ঘৰ পবিত্ৰ মন্দিৰৰ দৰে যিকোনো সময়ত বাসগৃহত সোমাই ঘৰৰ পবিত্ৰতা বিনষ্ট কৰিব নোৱাৰে আৰক্ষীয়ে প্ৰতিজন ব্যক্তিৰে জীৱনত সন্মান থাকে সেই সন্মান আৰু জীয়াই থকাৰ অধিকাৰ আছে ন্যায়ালয়ৰ এই কঠোৰ নিৰ্দেশনা আৰক্ষী প্ৰশাসনলৈ এজন হিষ্ট্ৰী শাটাৰ অপৰাধীৰ আবেদনৰ শুনানিৰ সময়তে ঐতিহাসিক নিৰ্দেশনা ন্যায়ালয়ৰ আন এটা ব্ৰেকিং নিউজ বোকাখাতৰ CRPF কেম্পত গ্ৰেনেড বিস্ফোৰণৰ সন্দেহ তাৰ পিছতেই এতিয়া আতংকময় পৰিৱেশে বিৰাজ কৰিছে বোকাখাতত এটা গুৰুত্বপূৰ্ণ খবৰ বোকাখাতৰ পানবাৰী CRPF কেম্পত অঘটন দেখিবলৈ পোৱা গৈছে কেম্পৰ ভিতৰত গ্ৰেনেড বিস্ফোৰণৰ সন্দেহ কৰা হৈছে তাৰ পিছতে উত্তপ্ত পৰিস্থিতি বাইকৰ পৰা কেম্পটোলৈ গ্ৰেনেড দলিয়াই যোৱাৰ সন্দেহ
আহত 3জন অসম আৰক্ষীৰ জোৱান ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আহত জোৱান সিদ্ধাৰ্থ বৰবৰা মিণ্টু হাজৰিকা আৰু সুনীল ভূমিজ আহত জোৱানক বোকাখাত মন্ত্ৰকুমা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে ঘটনাস্থলীত উপস্থিত বোকাখাত মহকুমা আৰক্ষী আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ পানীৰ ধৰ্ম বিচাৰি উদ্ভণ্ডালী হিন্দুত্ববাদী সংগঠনৰ খোৱাপানীৰ ধৰ্ম বিচাৰি অম্বুবাচী মেলাত দাদাগিৰি দেখিবলৈ পোৱা গৈছে মুখত জয় শ্ৰীৰাম ধ্বনি কিন্তু এয়া কি অম্বুবাচী মেলা চলি আছে আৰু এই মেলাতেই এইবাৰ বিশেষ দৃশ্য দেখিবলৈ পোৱা গৈছে একাংশ ইছলাম ধৰ্মাৱলম্বী লোকে মেলালৈ অহা লোকসকলক পানী যোগান ধৰিবলৈ এটা কেম্প নিৰ্মাণ কৰিছিল অম্বুবাচী মেলাত খোৱা পানী যোগান ধৰিছিল গৰিয়ামৰীয়া পৰিষদৰ পানী যোগান শিবিৰত দাদাগিৰি একাংশ বজৰং দলৰ কৰ্মীৰ ভাঙি চিঙি লণ্ডভণ্ড পানী যোগান শিবিৰ জয় শ্ৰীৰাম ধ্বনি দি এনে কাণ্ড সংঘটিত কৰিলে কিয় বেলেগ ধৰ্মৰ লোকে অম্বুবাচী মেলালৈ অহা লোকক পানী খুৱাব তাৰ বাবেই শান্তি আৰু সম্প্ৰীতিৰ অসমত এই অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিলে একাংশ বজৰং দলৰ কৰ্মীয়ে আৰু এই ঘটনাৰ পিছতে এতিয়া সমগ্ৰ অসমতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ কাৰ উচতনিমূলক মন্তব্যৰ বাবে এনে সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিব বিচাৰিছে একাংশ লোকে আন এটা গুৰুত্বপূৰ্ণ খবৰ হিমন্ত বিশ্ব শৰ্মাৰ বেয়া দিন আহিছে বুলি কংগ্ৰেছে কৰা মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ মোৰ বেয়া দিন আহিব বুলি অসমৰ বহু মানুহে 25 বছৰ ভগৱানক খাটি আছে কিন্তু মোৰ ভাল দিন আহক বুলি ভগৱানক খটা মানুহো বহুত আছে অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য 2001 চনৰ পৰা মোৰ বেয়া দিন আহিবলৈ বহুতে খাটি আছে কিন্তু বেয়া দিন মোৰ এতিয়ালৈকে অহা নাই যিমান মানুহে অৰুণোদয় পাইছে যিমান মানুহে সহায় পাইছে তেওঁলোকৰ আশীৰ্বাদ মোৰ আছে হাছিলা বিলত যাক উচ্ছেদ কৰিছিলো তেওঁলোকেও মোক গামোচা পিন্ধাইছে উচ্ছেদ কৰা লোকে মোক বেয়া পোৱা নাই ধুবুৰীত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য পৰৱৰ্তী খবৰ মন্দিৰ ভাঙি পেট্ৰল পাম্প নিৰ্মাণ তাৰ পিছতেই স্থানীয় ৰাইজৰ খুব দেখিবলৈ পোৱা গৈছে হৰপ হৈ পৰিছে স্থানীয় ৰাইজ ভাঙিব মন্দিৰ নিৰ্মাণ হ'ব পেট্ৰল পাম্প আৰু এই কাৰ্যৰ বিৰুদ্ধে এতিয়া স্থানীয় ৰাইজ ওলাই আহিছে আৰু কৰিছে প্ৰতিবাদ দুৰ্গা মন্দিৰ ভাঙি নিৰ্মাণ কৰা হ'ব পেট্ৰল পাম্প নিৰ্মাণ কৰা দেখি জাঙুৰ খাই উঠিল স্থানীয় ৰাইজ তীব্ৰ প্ৰতিবাদ কৰিছে স্থানীয় ৰাইজে দুৰ্গা মন্দিৰ ভঙাৰ বিৰোধিতাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ স্থানীয় ৰাইজৰ বঙাইগাঁৱৰ বৰপাৰা বাছ আস্থানৰ দুৰ্গা মন্দিৰ ভাঙি নিৰ্মাণ কৰা হ'ব এটা পেট্ৰল পাম্প 1989 চনতেই নিৰ্মাণ কৰা হৈছিল সাৰ্বজনীন দুৰ্গা মন্দিৰটোত প্ৰতি বছৰে লাখ লাখ ভক্তই উলহ মালহেৰে পালন কৰি আহিছে দুৰ্গা পূজা কিন্তু এই সিদ্ধান্তৰ বিৰুদ্ধে খৰব বঙাইগাঁৱৰ একাংশ স্থানীয় ৰাইজ কৰিছে প্ৰতিবাদ আৰু হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ শেহতীয়া খবৰ শেহতীয়া বিগ আপডেট এই মুহূৰ্তত আহি পৰিছে আমেৰিকাৰ দাদাগিৰি নচলিল পুনৰ আক্ৰমণৰ বাবে সাজু ইৰাণ আৰু ইজৰাইল আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে যুদ্ধবিৰতি ঘোষণা কৰাৰ পিছতো যুদ্ধবিৰতি হোৱা নাই যুদ্ধবিৰতিৰ পিছতো হঠাৎ আক্ৰমণ প্ৰত্যাক্ৰমণ হলঠেকত পৰিছে এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰক বুঢ়া আঙুলি ইজৰাইল আৰু ইৰাণৰ ইজৰাইলক ধমক ডনাল্ড ট্ৰাম্পৰ এইবাৰ ইজৰাইলক ধমক প্ৰদান কৰা হৈছে চুক্তি উলংঘা কৰি আক্ৰমণ প্ৰত্যাক্ৰমণ ইৰাণ আৰু ইজৰাইলৰ ইৰাণৰ আক্ৰমণৰ বাবে বোমা বাৰুদ লৈ ৰাওনা ইজৰাইলৰ বায়ুসেনাৰ ভয়ংকৰ প্ৰতিশোধৰ হুংকাৰ ইজৰাইলৰ সেনা প্ৰধানৰ ইৰাণৰ ওপৰত ভয়ংকৰ আক্ৰমণৰ হুংকাৰ চুক্তি উলংঘা কৰা নাই বুলি স্পষ্টীকৰণ ইৰাণৰ পৰিস্থিতিক লৈ উদ্বিগ্ন আমেৰিকা ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প দুই পক্ষকে শান্ত হ'বলৈ আহ্বান ডনাল্ড ট্ৰাম্পৰ যুদ্ধ বিমান সহ ইজৰাইলৰ পাইলটসকলক উভতি আহিবলৈ নিৰ্দেশ দিছে ডনাল্ড ট্ৰাম্পে হাৰ নামানিলে ইৰাণেও এতিয়াও আত্মসমৰ্পণ কৰা নাই 86 বছৰীয়া খামেনিৰ পৰাক্ৰম দেখিলে সমগ্ৰ বিশ্ববাসীয়ে লক্ষ্যত উপনীত নোকোৱাকৈয়ে শান্ত ইজৰাইল আৰু ইৰাণ কোনেও কৰিব নোৱাৰা কাম কৰি দেখুৱালে এইবাৰ ইৰাণে
দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ মুছলমানসকলক টাৰ্গেট কৰি উচ্ছেদ কৰা হৈছে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰচণ্ড খং নেমচুৰ মুছলমান লোকসকলক কেৱল টাৰ্গেট কৰি উচ্ছেদ কৰিছে বিজেপি চৰকাৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰচণ্ড খং দেখিবলৈ পোৱা গৈছে নেমচুৰ সভাপতি বদৰুল ইছলামৰ বিটিআৰত মুছলমানসকলক টাৰ্গেট কৰি উচ্ছেদ কৰা হৈছে ঘৰ বাৰী ভাঙি দিয়া হৈছে বিজেপি চৰকাৰে কেৱল টাৰ্গেট কৰিছে মুছলমান লোকসকলক বিটিআৰত ভূমিহীন লোকক দিব লাগিব ভূমিৰ পট্টা বিজেপি চৰকাৰে আগন্তুক 2 মাহৰ ভিতৰত বিটিআৰত বাস কৰা প্ৰতিটো জাতিৰ জনগোষ্ঠীৰ লোকক দিব লাগিব মাটিৰ পট্টা ধৰ্মীয় সংখ্যালঘুসকলক ভূমিৰ পট্টা দিবই লাগিব ভূমিৰ অধিকাৰ জন্মগত অধিকাৰ এই অধিকাৰ কোনেও কাঢ়িনিব নোৱাৰে বিটিআৰটো বিজেপি চৰকাৰ আহিলে বাছি মুছলমানখিনিকে উচ্ছেদ কৰিব একাংশ মুছলমানে নিজৰ স্বাৰ্থৰ বাবে বিজেপিৰ পিছে ঘূৰি থাকে ডি ভোটাৰৰ নামত বাংলাদেশী সদাইছে প্ৰকৃত ভাৰতীয় মুছলমান লোকক এই মন্তব্য নেমচুৰ সভাপতি বদৰুল ইছলামৰ পৰৱৰ্তী খবৰ পাকিস্তানৰ সমৰ্থনত ভিডিঅ' শ্বেয়াৰ কৰি ৰঙাঘৰত চুলতান আলী পাকিস্তানৰ সমৰ্থনত এটা ভিডিঅ' শ্বেয়াৰ কৰিছিল আৰু শ্বেয়াৰ কৰাৰ বাবে গ্ৰেপ্তাৰ হ'ল এজন এবাৰ ৰঙাঘৰত সোমাল চুলতান আলী নামৰ লোকজন বজাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সৰুপেটাৰ পাকিস্তানী সমৰ্থক চুলতান আলীৰ ঘৰ সৰুপেটাৰ হানিকুৰা গাঁৱত বুলি জানিব পৰা গৈছে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে শ্বেয়াৰ কৰিছিল আপত্তিজনক ভিডিঅ' পাকিস্তানৰ সমৰ্থনত ভিডিঅ' শ্বেয়াৰ কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে লোকজনক আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ উচ্ছেদিতৰ গাত দুখ নাই ৰাজনীতি কৰা মানুহে মাতি আনিছে এই লোকসকলক বিধায়কৰ সম্পত্তিটো চলিব উচ্ছেদ অভিযান গোৱালপাৰাৰ উচ্ছেদক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মহাবিস্ফোৰণ বেদখল কৰা মানুহখিনিক দুখ দি লাভ নাই একাংশ লোকে ৰাজনৈতিক মুনাফাৰ বাবে এই লোকসকলক ইয়াত মাতি আনিছে ইয়া আমাৰ একোটা সময়ৰ ব্যৰ্থতা মানুহখিনিক দুখ নিদিও ৰাজনীতি কৰা মানুহে মাতি আনিছে ভোটৰ কাৰণে মানুহখিনিক ৰাস্তা দিছে চৰকাৰী আঁচনিৰ সুবিধা দিছে একাংশ লোকে দুখীয়া মানুহে ভাবিছে ইয়াই সঁচা গতিকে মানুহখিনিৰ গাত দুখ নাই য'ত চৰকাৰী ধনৰো খুব বেছিকৈ অপচয় হৈছে নিয়মমতে বিধায়কসকলকহে ধৰিব লাগে এনে কাৰ্য সংগঠিত কৰাৰ বাবে বিধায়কেও চৰকাৰী মাটিত ইটা ভাটা বনাই বহি আছে নিয়মমতে তেওঁলোকৰ ইটা ভাটাসমূহতো উচ্ছেদ হ'ব লাগে আলোচনা কৰি তাৰ ওপৰতো লোৱা হ'ব কঠোৰ ব্যৱস্থা যিসকল বিধায়কে চৰকাৰী মাটিত ইটা ভাটা বনাইছে তেওঁলোকেই চ্যালেঞ্জ কৰিছে চৰকাৰী মাটিত নিজৰ ইটা ভাটা থকাৰ পিছতো চৰকাৰক চ্যালেঞ্জ কৰিছে বিধায়কে মই সকলো নজৰত ৰাখিছো লাখে লাখে সকলো ঠিক কৰিম ৰকিবুল হুছেইন একে ৰচিদ আলমে আইনৰ আওতাত থাকিও চৰকাৰক চ্যালেঞ্জ কৰে গোৱালপাৰাৰ উচ্ছেদক লৈ এই মহাবিস্ফোৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ বড়োলেণ্ড বাসীৰ বাবে এটা ভাল খবৰ এটা ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে প্ৰমোদ বড়োৰ ফালৰ পৰা ডাঙৰ ঘোষণা কৰা হৈছে বড়োলেণ্ড বাসীৰ বাবে অচিৰেই বিটিআৰ প্ৰশাসনে 18টাকৈ ভাষাত প্ৰকাশ কৰা হ'ব অভিধান অহা 6 জুলাইত প্ৰকাশ হ'ব অভিধান প্ৰমোদ বড়োৱে কৰিছে ডাঙৰ ঘোষণা বিটিআৰত বসবাস কৰা 26টা জনগোষ্ঠীৰ বাবে সিদ্ধান্ত সকলো জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতি সংৰক্ষণ কৰাৰ প্ৰয়াস বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে কৰিছে এই ডাঙৰ ঘোষণা পৰৱৰ্তী খবৰ গৌৰৱক লৈ গৌৰৱ কৰিব পৰা নাই কংগ্ৰেছীয়ে নিষ্ঠাবান কংগ্ৰেছীক হতাশ কৰিব নেকি গৌৰৱ গগৈয়ে ৰেকিবুদ্দিনে ডুবাবনে গৌৰৱ গগৈক ৰাজীৱ ভৱনত এতিয়াও অব্যাহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্টৰ দপদপনি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে শেহতীয়াকৈ ৰাজ্যৰ ৰাজনীতিত নতুন জোৱাৰ সৃষ্টি কৰিছে কিন্তু গৌৰৱ গগৈৰ টিমত এতিয়াও একাংশ হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্টে দপদপাই আছে এই বিজেপি সমৰ্থিত কংগ্ৰেছ নেতাসকলেই ডুবাব নেকি গৌৰৱ গগৈক এতিয়াও গৌৰৱক লৈ গৌৰৱ কৰিব পৰা নাই কংগ্ৰেছীয়ে কিয়নো গৌৰৱ গগৈৰ ৰাজীৱ ভৱনত এতিয়াও হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্টৰ দপদপনি গৌৰৱ গগৈয়ে ঘোষণা কৰিছিল যে বিজেপিৰ হৈ কাম কৰা নেতাসকলক কংগ্ৰেছৰ পৰা বাহিৰ কৰি দিয়া হ'ব কিন্তু এতিয়ালৈকে চিনাক্ত কৰিব পৰা নাই বিজেপিৰ এজেণ্টসকলক শীঘ্ৰেই হয়তো গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ এজেণ্টসকলক চিনাক্ত কৰি সেই নেতাসকলক কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ কৰি নতুন ৰণনীতি প্ৰস্তুত কৰিব বিজেপিৰ বিৰুদ্ধে
পৰৱৰ্তী খবৰ শিৱসাগৰত বন্ধ হ'ল ফাৰ্মাচী বীৰ লাচিত খানাই বন্ধ কৰিছে ফাৰ্মাচী শিৱসাগৰৰ মহাদেৱী ফাৰ্মাচীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ পাছতেই বন্ধ হ'ল মহাদেৱী ফাৰ্মাচী বীৰ লাচিত খানাই বন্ধ কৰিছে ফাৰ্মাচীখনৰ এগৰাকী যুৱতী কৰ্মচাৰীক অব্যাহতি ল'বলৈ বাধ্য কৰাইছিল স্বত্বাধিকাৰী আৰু মেনেজাৰে বিগত 9 মাহ ধৰি ফাৰ্মাচীখনত কৰ্মৰত আছিল যুৱতীগৰাকীক স্বত্বাধিকাৰী বিবেক আগৰৱালাই চলাইছিল মানসিক অত্যাচাৰ অন্য প্ৰতিষ্ঠানত কামৰ বাবে গলে বিবেক আগৰৱালাই ভাবুকি প্ৰদান কৰিছিল যুৱতীগৰাকীক তাৰ পিছতেই লাচিত খানাই বন্ধ কৰিলে ফাৰ্মাচী পৰৱৰ্তী খবৰ হিন্দু বসতি প্ৰধান অঞ্চলতো মুছলমানে কৰিব পাৰিব নিজৰ ব্যৱসায় মুছলমানক দিব নোৱাৰিব বাধা উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা এই গুৰুত্বপূৰ্ণ ৰায়দান দিয়া হৈছে হিন্দু বসতি প্ৰধান অঞ্চলতো মুছলমানে কৰিব পাৰিব বিজনেছ ব্যৱসায় বাণিজ্য কৰাত কোনো ধৰণৰ বাধা দিব নোৱাৰিব মুছলমান ব্যৱসায়ীসকলক হিন্দু অধ্যুষিত এলেকাটো বিনা দিদাই ব্যৱসায় কৰিব পাৰিব মুছলমানে হিন্দু অঞ্চলত ব্যৱসায় কৰি সন্মুখীন হোৱা সমস্যাৰ বাবে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল এগৰাকী ব্যৱসায়ী আৰু তাৰ পিছতেই ন্যায়ালয়ৰ ফালৰ পৰা এই গুৰুত্বপূৰ্ণ ৰায়দান হিন্দু এলেকাত মুছলমান লোকসকলে কৰিব পাৰিব ব্যৱসায় সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াৰে ক্ৰয় কৰা অনালিয়া পঞ্জীয়নো কৰিছিল ইয়াৰ পিছতেই ন্যায়ালয়ৰ কাষ চপাত ন্যায় দিলে লোকজনক